কথাটোৱে আমি আলোচনা কৰিম ডাঙৰীয়া এইখিনি মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিক মানৱজ্যোতি বৰুৱাৰ সৈতে আমি সংযুক্ত হৈছো ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং উপস্থিত হৈছে মানৱ সংযুক্ত হৈছো আপোনাৰ সৈতে গুৱাহাটীৰ ভোটাৰ ৰূপে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজ্যসভাৰ সাংসদ ডক্টৰ মনমোহন সিং উপস্থিত হৈছে এইখিনি মুহূৰ্তত মানৱ কাৰণে হয় জয়ন্ত আপুনি যদি মোক শুনি আছে হয় জয়ন্ত শুনি আছো মানৱ আপুনি কওক হয় জয়ন্ত এই মুহূৰ্তত নিউজ 18 দৰ্শকসকলক আমি দেখাইছো দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং আহি উপস্থিত হৈছে তেওঁ ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে তেওঁ ইয়ালৈ আহিছে আৰু আমি জানো যে ইয়াতে অসমত তেওঁ ভোটাধিকাৰ আছে আৰু সেই ভোটাধিকাৰ সাব্যস্তকৰণৰ কাৰণে শপতনিক প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী আহি ইয়াত উপস্থিত হৈছেহি আৰু অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া এটা অভিযোগ বিভিন্ন পক্ষৰ এটা অভিযোগ যে প্ৰধানমন্ত্ৰীগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী মই সেই প্ৰধানমন্ত্ৰী হৈ থকা সময়ৰ কথা কৈছো যদিও তেওঁ অসমৰ প্ৰতিনিধি কিন্তু তেওঁ অসমক আচলতে যি ধৰণে অসমৰ প্ৰতি তেওঁৰ দায়িত্ব বা অসমক যি ধৰণে তেওঁ গুৰুত্ব প্ৰদান কৰিব লাগে এনে ধৰণৰ গুৰুত্ব প্ৰদান তেওঁ কৰা নাছিলে বা আনকি নিৰ্বাচনৰ সময়ত ভোটদান কৰিবৰ কাৰণেও অহা নাছিল এনেধৰণৰ অভিযোগো তেওঁৰ বিৰুদ্ধে আছিল আৰু তেনেধৰণৰ অভিযোগ থকাৰ পিছত পূৰ্বৰ কেইবাটাও নিৰ্বাচনত তেওঁ নহাৰ পিছত এইবেলি তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ইয়ালৈ আহিছে আৰু এই মুহূৰ্তত আমি নিউজ 18 দৰ্শকক দেখুৱাইছো আৰু সেই দৃশ্য সতীৰ্থ প্ৰণৱে দেখাই আছে শপতনিক ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী আহি ইয়াত উপস্থিত হৈছে তেওঁক যিসকল নিৰ্বাচনী বিষয়া যিসকল আছে তেওঁলোকে তেওঁক আদৰণি জনাইছে তেওঁক ফুলাম গামোচাৰে তেওঁক আদৰণি জনাইছে আৰু তাৰ পিছতে তেওঁক লৈ যোৱা হ'ব আৰু নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰি তোলা হৈছে কিয়নো আমি জানো যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী এছপিজি নিৰাপত্তাৰে বেষ্টিত হৈ থাকে এছপিজি নিৰাপত্তা বেষ্টনীৰ মাজত থাকে গতিকে সেই এছপিজি নিৰাপত্তাৰ কাৰণে আচলতে আমাকো সংবাদ মাধ্যমৰ লোককো যথেষ্ট দূৰত ৰখা হৈছে দেখা গৈছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক দুজন নিৰাপত্তাৰক্ষীয়ে তেওঁক ওপৰলৈ লৈ গৈছে আৰু তেওঁ উঠি গৈছে এই মুহূৰ্তত তেওঁ ভোট কেন্দ্ৰত প্ৰৱেশ কৰিছে ভোট কেন্দ্ৰত প্ৰৱেশ কৰি তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু আমাৰ হাতত যি তথ্য আছে সেই তথ্য অনুসৰি আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পিছে পিছে তেওঁৰ পৰিবাৰো ভোট কেন্দ্ৰলৈ উঠি গৈছে আমি দেখুৱাই আছো সেই দৃশ্য আৰু তাৰ পিছতে তেওঁ ওলাই আহিব আমি চেষ্টা কৰিম তেওঁৰ মন্তব্য তেওঁৰ কাৰণ যেহেতু যথেষ্ট গুৰুত্বপূৰ্ণ এজন ব্যক্তি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী স্বাভাৱিকতে যথেষ্ট এজন গুৰুত্বপূৰ্ণ ব্যক্তি গতিকে তেওঁৰ পৰা আমি স্বাভাৱিকতে তেওঁৰ কি মন্তব্য কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব দেশৰ চলিত নিৰ্বাচনক লৈ সেই সন্দৰ্ভত তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আৰু তাৰ পিছত তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছতে তেওঁ যাব তেওঁ ইয়াত যিটো বাসগৃহ যিটো ভাড়া বাসগৃহ সেই ভাড়া বাসগৃহটোলৈ তেওঁ যাব তাত তেওঁ কিছু সময় জিৰণি লৈ তাৰ পিছত তেওঁ পুনৰ দিল্লী অভিমুখে ৰাওনা হ'ব মানৱ সৰ্বসাধাৰণ ভোটাৰৰ মাজত কেনেকুৱা ধৰণৰ উৎসাহ দেখিবলৈ পোৱা গৈছে বা কেনেকুৱা ধৰণৰ উৎসুকতা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক কেন্দ্ৰ কৰি হয় তেওঁলোক যথেষ্ট আমি বহুকেইজন ভোটাৰৰ সৈতে কথা বাৰ্তা পাতিছিলো আৰু তেওঁলোকে নিজকে যথেষ্ট তেওঁলোকে উৎফুল্লিত হৈছে আৰু তেওঁলোকে ভালো পাইছে তেওঁলোকে নিজকে এনেকুৱা এটা ভোট চেণ্টাৰত যিটো ভোট চেণ্টাৰত দেশৰ এতিয়া যদিও প্ৰাক্তন কিন্তু সেইটো ভোট চেণ্টাৰতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰে গতিকে যিটো ভোট গ্ৰহণ কেন্দ্ৰত তেওঁ এসময়ত প্ৰধানমন্ত্ৰী আৰু এতিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰে গতিকে তেনেকুৱা এটা ভোট গ্ৰহণ কেন্দ্ৰৰ ভোটাধিকাৰ হৈ তেওঁলোকে স্বাভাৱিকতে উৎফুল্লিত আৰু নিজকে সৌভাগ্যৱান বুলিও তেওঁলোকে আশা কৰে আৰু তাৰোপৰি তেওঁ যিটো ডক্টৰ মনমোহন সিঙৰ যিটো আচলতে ব্যক্তিত্ব মই ৰাজনীতিবিদ হিচাপে ৰাজনীতিবিদ শব্দটো আঁতৰ কৰাই থৈ যদি মই ব্যক্তিত্বৰ কথাটো কওঁ স্বাভাৱিকতে তেওঁৰ ব্যক্তিত্বটো এটা যথেষ্ট গ্ৰহণযোগ্য ব্যক্তিত্ব গতিকে তেনেধৰণৰ ব্যক্তিত্বটোক লৈও সকলোৰে এটা হেঁপাহ থাকে তেনে এজন মানুহক ওচৰৰ পৰা মানস ধন্যবাদ জনাইছো আপোনাক আমি পৰৱৰ্তী সময়ত পুনৰ